Hello students, welcome to Classfix Academy. Classfix Academy ফালৰ পৰা আপোনালোকক স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'ত আমি আপোনালোকক জনাইছিলো যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষা 30 ডেজ সময় আছে। সো এই 30 ডেজত আপোনালোকে 70 to 75% সিলেবাস কভাৰ কৰাৰ ওপৰত গুৰুত্ব দিব। আপোনালোকে 100% 95% সিলেবাস কভাৰ কৰিব নাযাব। তাৰ কাৰণ আপোনালোকৰ কাট অফ ম্যাক্সিমাম আপোনালোকৰ এইবলি 75% যোৱাৰ সম্ভাৱনা আছে আৰু তেনে ক্ষেত্ৰত যদি আপোনালোকে 70% বা 75% সিলেবাস কভাৰ কৰে আপোনালোকৰ কাট অফত খুব ধুনিয়াকৈ আহি যাব নাম সো আপোনালোকৰ ৰিটেন কোৱালিফাই হৈ যাব। সো আৰু হেতু ভিডিঅ'ত আমি জনাইছিলো যে আপোনালোকক যদি এই 70 to 75% সিলেবাসৰ ইম্পৰ্টেন্ট টপিকসবোৰ লাগে তেতিয়াহলে আমাক কমেন্টত জনাব। আমি নেক্সট ভিডিঅ'ত আপোনালোকক সেই টপিকসবোৰ জনাই দিম। সো আপোনালোকে বহুতে কমেন্ট কৰিছে। সো আপোনালোকৰ কমেন্টৰ ৰিপ্লাইত আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু এই ভিডিঅ'ত বেসিক্যালি আমি আপোনালোকক সেই 70 to 75% সিলেবাসত আপোনালোকৰ ইম্পৰ্টেন্ট টপিক কি থাকিব সেইখিনি আপোনালোকক ডিসকাস কৰিম। সো আপোনালোকে খুব ধুনিয়াকৈ নোটস বনাই যাব। সিলেবাসৰ বা এই পয়েন্টস বিলাক আপোনালোকে কভাৰ কৰিলে নে নাই এইবোৰ আপোনালোকৰ প্ৰিপাৰেচন হল নে নাই সো আপোনালোকে ডেফিনেটলি আমাক কমেন্ট সেকশনত জনাব। যিকি নহওক আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আমি আপোনালোকক জনাইছো যে ক্লাছফিক্স একাডেমীৰ ফালৰ পৰা আমি এটা এপ লঞ্চ কৰিছো যেটো আমাৰ অফিচিয়েল এপ হয়। আমি নিজে বনোৱা এপ হয় ক্লাছফিক্স একাডেমী যেটো গুগল প্লে ষ্টৰত এভেইলেবল আছে। তাতে আপোনালোকে খুব ধুনিয়াকৈ নোটছবোৰ পাব আৰু আপোনালোকে ক্লাছেছবোৰ পাব, কাৰেণ্ট এফেয়াৰ্স পাব, জব এলাৰ্ট পাব। সো আপোনালোকে এপটো ইনষ্টল কৰি ল'ব। ঠিক আছে। তো যিকি নহওক আপোনালোকৰ 75% কভাৰ কৰিব পৰাকৈ ইম্পৰ্টেন্ট টপিক কি হয় তাৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিব গৈ আছো। সো ইয়াতে আমি পাঁচটা সাবজেক্ট আপোনালোকৰ কভাৰ কৰিম। পাঁচটা সাবজেক্ট বুলি ক'লে আপোনালোকৰ সোশ্যাল ষ্টাডিজৰ পৰা কোৱেশ্চন আহিব, আপোনালোকৰ জিকেৰ পৰা কোৱেশ্চন আহিব, মেথছ এণ্ড এপ্টিটিউডৰ পৰা কোৱেশ্চন আহিব, ৰিজনিঙৰ পৰা কোৱেশ্চন আহিব, ইংলিছৰ পৰা কোৱেশ্চন আহিব। সো প্ৰতিটোৰে কোনবিলাক টপিক আটাইতকৈ বেছি ইম্পৰ্টেন্ট যৰ পৰা আপোনালোকৰ কোৱেশ্চন থাকিবই সেই টপিকবিলাক আমি ইয়াতে ইনক্লুড কৰিছো আৰু আপোনালোকে ধুনিয়াকৈ নোটছ বনাই যাব। তো যিকি নহওক প্ৰথমটো যেটো আপোনালোকৰ সাবজেক্ট আছে হেতু হৈছে সোশ্যাল ষ্টাডিজ। সো সোশ্যাল ষ্টাডিজৰ পৰা আপোনালোকৰ কোৱেশ্চন আহিব আৰু এই সোশ্যাল ষ্টাডিজত আপোনালোকৰ কি থাকে জিওগ্ৰাফি থাকে, পলিটি থাকে, হিষ্ট্ৰী থাকে। সো এই তিনটা সাবজেক্ট আৰু বেসিক্যালি আপোনালোকৰ ইকোনমি থাকে। সো ইকোনমি এটা ইমান ইম্পৰ্টেন্ট নহয়, অলপ পঢ়িলে হৈ যায়। তো যিকি নহওক এই টপিকবিলাক মানে জিওগ্ৰাফি, হিষ্ট্ৰী, পলিটি আৰু ইকোনমিৰ পৰা আপোনালোকে কোন টপিক পঢ়িব সো তাৰ বিষয়ে এবাৰ জানি ল'ব বা নোটছ কৰি ল'ব। সো জিওগ্ৰাফি বুলি ক'লে ভূগোল হয়। ভূগোল আপোনালোকে দুটা পাৰ্সপেক্টিভত চাব লাগিব। এটা হৈছে আপোনালোকৰ ইণ্ডিয়া আৰু আসাম। আৰু কাৰণ আপোনালোকে জানে অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা নহওক কিয় তাতে আপোনালোকৰ 30% যেটো কোৱেশ্চন 30% কোৱেশ্চন আপোনালোকৰ আসাম পোৰ্চনৰ পৰা থাকে। সো তেনে ক্ষেত্ৰত আপোনালোকৰ জিওগ্ৰাফি পঢ়িলে আসাম জিওগ্ৰাফিটো পঢ়িব লাগিব। সো ইয়াতে জিওগ্ৰাফি বুলি ক'লে আপোনালোকে ফিজিক্যাল এসপেক্ট চাব লাগিব ইণ্ডিয়া আৰু আসাম পাৰ্সপেক্টিভত। ঠিক আছে। সো ফিজিক্যাল এসপেক্টৰ ভিতৰত আপোনালোকৰ যেনেকৈ আহি যাব যে আপোনালোকৰ এৰিয়া কিমান, তাৰ পিছত ফৰেষ্ট কভাৰ কিমান, আপোনালোকৰ ৰিভাৰ্স কিমান আছে বা আপোনালোকৰ ইম্পৰ্টেন্ট ৰিভাৰ্স কি আছে। সো এইবিলাক গোটেই ফিজিক্যাল এসপেক্টৰ ভিতৰত সোমাই যাব। সো ফিজিক্যাল এসপেক্ট আপোনালোকে ভালকৈ কভাৰ কৰিব ইণ্ডিয়া আৰু আসামৰ। লগতে আপোনালোকে ৰিভাৰ আৰু ডেমটো সেপাৰেটকৈ পঢ়িব। ভাৰতৰ ইম্পৰ্টেন্ট ৰিভাৰ কি আছে ইয়াৰ লগত অসমৰ ইম্পৰ্টেন্ট ৰিভাৰ কি আছে। সো এই দুটা পয়েন্ট আপোনালোকে পঢ়িব ৰিভাৰ আৰু ডেম সেপাৰেটকৈ। ঠিক আছে। নেক্সট আপুনি বৰ্ডাৰ্ছবোৰ পঢ়িব। বৰ্ডাৰ বুলি ক'লে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আৰু নেশ্যনেল বৰ্ডাৰ। অসমৰ নেশ্যনেল বৰ্ডাৰবোৰ চাব মানে ষ্টেট বৰ্ডাৰবোৰ চাব আৰু আপোনালোকে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ চাব অল ওভাৰ ইণ্ডিয়া আৰু অসমৰ দুটা ৰাজ্যৰ লগত আছে। সো দুটা দেশৰ লগত আছে, হেতু ইজিলি হৈ যাব, ইমান এটা টান বিষয় নহয়। সো বৰ্ডাৰ্ছ বুলি ক'লে ইয়াতে আপোনালোকে চাব বেসিক্যালি কোন ষ্টেটৰ লগত আটাইতকৈ বেছি বৰ্ডাৰ আছে, লেন্থ কাৰ বেছি আছে, কিমান লেন্থ আছে, এক্সাক্ট ফিগাৰটো মনত ৰাখিবলৈ অলপ ট্ৰাই কৰিব। এইবুলি কোৱেশ্চন অহাৰ সম্ভাৱনা আছে। তাৰপিছত আপোনালোকে সোলাৰ সিস্টেম পঢ়িব। সোলাৰ সিস্টেমৰ পৰা খুব ধুনিয়াকৈ কোৱেশ্চনছ পাব আপোনালোকে। ঠিক আছে। এটলিষ্ট আপোনালোকে দুটা কোৱেশ্চন পাব সোলাৰ সিস্টেমৰ পৰা। ঠিক আছে। সো সোলাৰ সিস্টেমত আপোনালোকে প্লেনেটছবোৰ চাব, স্যাটেলাইটছবোৰ চাব, লগতে আপোনালোকে ইউনিভাৰ্সৰ থিওৰিজবিলাক পঢ়িব। তিনিটামান ইম্পৰ্টেন্ট থিওৰিজ আছে, এই থিওৰিজ তিনিটামান পঢ়ি ল'ব আৰু লগতে আপোনালোকে আৰ্থৰ বিষয়ে অলপ বেছিকৈ পঢ়িব মানে এবাউট আৰ্থৰ আটাইতকৈ হাইয়েষ্ট পয়েন্ট বা আটাইতকৈ ওখ ঠাই, আটাইতকৈ দ ঠাই, সমুদ্ৰৰ বিষয়ে, সমুদ্ৰৰ আপোনালোকৰ কেইটা সমুদ্ৰ আছে, কেইটা মহাদেশ আছে, কোন মহাদেশত কোনটো ঠাই আটাইতকৈ ওখ, কোনটো ঠাই আটাইতকৈ নামনি, পেনিছুলা কেইটা আছে, আপোনালোকৰ ইম্পৰ্টেন্ট ৰিভাৰ্স ডাঙৰ ৰিভাৰ্স কি আছে এইবিলাক অলপ চাই ল'ব আৰ্থৰ বিষয়ে। ঠিক আছে।
দেন আপোনালোকে সয়েল চাব সয়েল বুলি ক'লে মাটি সো মাটিৰ বিষয়ে আপোনালোকৰ কোৱেশ্চন কিন্তু আহিব ডিফাৰেন্ট টাইপস অফ সয়েল অসমত কি প্ৰকাৰৰ সয়েল পোৱা যায় কি মাটি পোৱা যায় এই বিষয়ে কিন্তু আপোনালোকে কোৱেশ্চনছ পাব ঠিক আছে আৰু তাৰ পিছত আপোনালোকে প্ৰডাকশন অৰ্থাৎ কি উৎপাদন হয় যেনেকৈ অসমত কি উৎপাদন হয় অসমত কি উৎপাদনৰ বাবে উপযোগী এইবিলাক টপিকৰ পৰা আপোনালোকে কোৱেশ্চন পাব জিওগ্ৰাফি ঠিক আছে এইকেইটা টপিক কভাৰ কৰিব নেক্সট আপোনালোকৰ পলিটি সক পলিটি এটা ফাৰ্স্ট সাবজেক্ট এটো মানে আপোনালোকৰ যদি কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেচন কৰিব যায় তেনে ক্ষেত্ৰত আপোনালোকৰ 2 মাহ এটো সাবজেক্টতে দিব লাগিব পলিটিতে দিব লাগিব কিন্তু এই পলিটিটো আপোনালোকে কেনেকৈ কভাৰ কৰিব পাৰিব 30 ডেজত তাৰে কেইটামান ইম্পৰ্টেন্ট টপিক আছে যাৰ পৰা আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলত বেছিকৈ কোৱেশ্চন আহে আৰু সেই টপিকসবোৰ হৈছে যেনেকৈ আপোনাৰ কনস্টিটিউশন ওকে কনস্টিটিউশনত আপোনালোকে হিষ্টৰিকেল বেকগ্ৰাউণ্ড অলপ বেছিকৈ চাব হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ পৰা কোৱেশ্চনটো আহিব ঠিক আছে তাৰ পিছত আপোনালোকৰ কোন দেশৰ পৰা আমাৰ কি আইডিয়াছ লোৱা হৈছে যেনেকৈ আমাৰ ফান্ডামেন্টাল ৰাইটছৰ আইডিয়াটো লোৱা হৈছে ইউএছৰ পৰা ফান্ডামেন্টাল ডিউটিজটো লোৱা হৈছে ইউএছএছৰ পৰা এনেকৈ কোন দেশৰ পৰা কি লোৱা হৈছে বা কি এডপ্ট কৰা হৈছে সেই টপিকবিলাক আপোনালোকে চাব ইয়াৰ ওপৰত কোৱেশ্চন থাকিব তাৰ পিছত আপোনালোকৰ ফান্ডামেন্টাল ৰাইটছ ফান্ডামেন্টাল ডিউটিজ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অৰ্থাৎ নিৰ্দেশাত্মক নীতি এমেন্ডমেন্ট ইম্পৰ্টেন্ট এমেন্ডমেন্ট বোৰ আপোনালোকে চাব পাৰ্লিয়ামেন্ট চাব আপোনালোকে এছেম্বলি চাব পাৰ্লিয়ামেন্ট আৰু এছেম্বলিৰ পৰা কোৱেশ্চন আহিবই আপোনালোকৰ কাৰণ পাৰ্লিয়ামেন্টৰ ইলেকশ্যন হৈ গ'ল লোকসভাৰ ইলেকশ্যন হৈ গ'ল আমাৰ ৰিসেন্টলি ওকে দেন আপোনালোকৰ প্ৰেসিডেন্ট সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট এই টপিক কেটা চাব আৰু ইন্ডিয়ান পলিটিৰ ওপৰত আমাৰ ডিটেইল ম্যাৰাথন ক্লাছ আছে সো আপোনালোকে সেই ম্যাৰাথন ক্লাছটো চাব ডেফিনেটলি আপোনালোকৰ উপকৃত হ'ব ইন্ডিয়ান পলিটি আমি ম্যাৰাথন ক্লাছও দিছো আৰু কেইটামান এডভান্স লেভেল ভিডিওছও দিছো সো সেই ভিডিওছবোৰ আৰু ম্যাৰাথন ক্লাছবোৰ চাব লগতে আমাৰ এপত ইন্ডিয়ান পলিটি নোটছ আছে এছামিজ মিডিয়াম ইংলিশ মিডিয়াম দুটা মিডিয়ামতে এভেইলেবল আছে সো আপোনালোকে তাৰে পৰা ডাউনলোড কৰি ল'ব এপত এভেইলেবল আছে ঠিক আছে ওকে সো ভিডিওটো অলপ দীঘলীয়া হৈ আছে যদি আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব কাৰণ আপোনালোকৰ এটো ভিডিওৰ পৰা গোটেই টপিকসবোৰ কভাৰ হৈ যাব যে কি টপিকৰ পৰা কোৱেশ্চন অহাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ এইবোৰ কভাৰ হ'লে নহল এবাৰ আপোনালোকে চেক কৰি যাব ইন্ডিয়ান হিষ্ট্ৰী চাওক ইন্ডিয়ান হিষ্ট্ৰী বহুত ফাষ্ট হয় কিন্তু কেইটামান টপিকৰ পৰাই কোৱেশ্চন বেছিকৈ আহে পৰীক্ষাত আৰু সেই কেইটা এটলিষ্ট কভাৰ কৰিব এই 30 ডেজত ঠিক আছে কাৰণ 30 ডেজত গোটেইখিনি সম্ভৱ নহয় ইন্ডিয়ান হিষ্ট্ৰী কভাৰ কৰাটো সো ইয়াত আপোনালোকে ইন্ডাছ ভেলী সিভিলাইজেশন অৰ্থাৎ হৰপ্পা সভ্যতা মোহেনজোদাৰো চানহোদাৰো এইবিলাকৰ বিষয়ে অলপ পঢ়ি ল'ব ওকে প্ৰথম এটা টপিক দ্বিতীয়টো আপোনালোকে চাব 16 মহাজনপদৰ যি চাৰিটা বংশ আছে হৰশংখ বংশ শিশুনাগ বংশ নন্দ বংশ মৌৰ্য বংশ এই চাৰিটা বংশৰ বিষয়ে চাব ইয়াৰ পৰা কোৱেশ্চন আহে লগত আপোনালোকে বৌদ্ধিজম এণ্ড জৈনিজম চাব ইয়াৰ পৰা এটা কোৱেশ্চন এটলিষ্ট আপোনালোকে পাব যোৱাবিলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত আহিছে এইবিলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত আহিব তাৰ পিছত ফৰেন ভিজিটৰ্ছ মানে বাহিৰা দেশৰ পৰা ভাৰতত যে ভিজিট কৰিছে সেই ফৰেন ভিজিটৰ্ছবোৰ যেনেকৈ আপোনালোকৰ মেগাস্থেনিছ আছে ওকে আৰু ইম্পৰ্টেন্ট ভিজিটৰ্ছ আছে তেওঁলোকৰ বিষয়ে চাব আৰু তেওঁলোকে কি কন্ট্ৰিবিউশন দিছে বা তেওঁলোকে কি লিখনি লিখিছে কি কিতাপ লিখিছে সেইবোৰ আৰু চাব তাৰে পৰা কোৱেশ্চন আপোনালোকে পাব আৰু কোনটো ৰজাৰ দিনত আহিছিলে সেইটো বেসিক্যালি ইম্পৰ্টেন্ট লগতে আপোনালোকৰ মডাৰ্ন হিষ্ট্ৰীটো বেছিকৈ পঢ়িব মডাৰ্ন হিষ্ট্ৰীত আপোনালোকে ইণ্ডিপেণ্ডেণ্ট বা আপোনালোকে প্ৰি ইণ্ডিপেণ্ডেণ্ট পোষ্ট ইণ্ডিপেণ্ডেণ্টৰ পাৰ্টখিনি চাব পোষ্ট ইণ্ডিপেণ্ডেণ্টটো ইমান এটা ইম্পৰ্টেণ্ট নহয় প্ৰি ইণ্ডিপেণ্ডেণ্ট বা মানে ফ্ৰীডম ষ্ট্ৰাগলটো অলপ বেছিকৈ চাব তাৰ পৰা আপোনালোকে কোৱেশ্চনবোৰ পাব আৰু দিল্লী সুলতানত আৰু মোগল ডাইনেষ্টিৰ পৰা আপোনালোকে চাব ষ্ট্ৰাকচাৰ এণ্ড মনুমেণ্টছত মই বুজাই দিম আৰ্ট এণ্ড কালচাৰৰ খিনিতে এইটো ওকে দেন আপোনালোকৰ আহিব ইকনমিত আপোনালোকে বেছি চাব নালাগে ইকনমিত আপোনালোকে চাব বেংকিং নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন যেনেকৈ আপোনালোকৰ নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বুলি ক'লে LIC আছে আৰু তেনেকৈ বহুত নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে সেইবোৰ চাব বেংকিং বুলি ক'লে ইয়াতে আপোনালোকৰ দুটা টাইপৰ বেংক থাকে এটা হৈছে আপোনালোকৰ কমাৰ্চিয়েল বেংক এটা হৈছে আপোনালোকৰ ৰিজাৰ্ভ বেংক বা কেন্দ্ৰীয় বেংক বা চেণ্ট্ৰেল বেংক সো এই দুটাৰ কনচেপ্টটো অলপ ক্লিয়াৰ কৰি ল'ব ইয়াৰ পৰা কোৱেশ্চন পাব পলিচিছ চাব আপোনালোকে পলিচিছ মানে অসম চৰকাৰে কি পলিচিছ ইমপ্লিমেণ্ট কৰি আছে বৰ্তমান বা কি পলিচিছ তেওঁলোকে লৈছে আৰু ভাৰত চৰকাৰৰ কি পলিচি আছে সেইবিলাক অলপ চাব আৰু GST গুডছ এণ্ড সাৰ্ভিসেছ টেক্সৰ পৰা আপোনালোকৰ কোৱেশ্চনছ পাব কিন্তু নেক্সট আহিব আপোনালোকৰ জিকে সো জিকে পোৰ্শনটো আপোনালোকৰ খুব বেছি ইম্পৰ্টেন্ট আৰু জিকেটো আৰু সোশ্যাল ষ্টাডিজটো আপোনালোকে কম্বাইন কৰি পঢ়িব কাৰণ সোশ্যাল ষ্টাডিজত যিবিলাক টপিক আছে জিকেত আকৌ ৰিপিট নকৰিব ঠিক আছে এবাৰতে হৈ যাব তো জিকে নহওক এতিয়া জিকেৰ বাকি কি ইম্পৰ্টেন্ট টপিকৰ পৰা কোৱেশ্চন আহিব পাৰে চাওক সোশ্যাল ষ্টাডিজৰখিনি কিন্তু জিকেত ওভাৰলেপ হৈ আছে তথাপি আপোনালোকে জিকেৰ আৰু কিছু টপিক চাব লাগিব যেনেকৈ আপোনাৰ কান্ট্ৰি ক্যাপিটাল কাৰেন্সিটো চাব লাগিব ইম্পৰ্টেন্ট ইভেন্টছ চাব লাগিব ইম্পৰ্টেন্ট ডেট চাব লাগিব নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল তাৰ পিছত আপোনালোকৰ স্পৰ্টছ চাব লাগিব স্পৰ্টছ বুলি ক'লে অলিম্পিক বৰ্তমান হৈ আছে কিন্তু অলিম্পিকৰ পৰা ৰিসেন্ট কোৱেশ্চনটো নাহিব যে কোনে কিমানটা মেডেল পালে অলিম্পিকৰ কোৱেশ্চন আহিব যে এক বছৰ আপোনালোকৰ মানে ওয়ান সিজন আগৰ অলিম্পিক বা নেক্সট অলিম্পিক কেতিয়া হ'ব বা প্ৰথম কেতিয়া হৈছিলে এনেকুৱা কোৱেশ্চনবোৰ আপোনালোকৰ
আহিব সো সেইবিলাক বেছিকৈ চাব একদম ৰিসেন্টবোৰ নাচাব কাৰণ এতিয়ালৈকে পেপাৰ আপোনালোকৰ সেট হৈছে সো এইবিলাক বস্তু ইনক্লুড কৰা এতিয়া পসিবল নহয় তো যি কিনো আপোনালোকৰ এৱাৰ্ড এণ্ড অনাৰ্ছৰ বিষয়ে পঢ়িব লাগিব বুকছ এণ্ড অথৰ্ছৰ পৰা আপোনালোকৰ কোৱেশ্চন আহিব ফেমাছ পাৰ্চনেলিটিছৰ পৰা কোৱেশ্চন আহিব ফেমাছ পাৰ্চনেলিটিছ আপোনালোকে অসম আৰু ভাৰত দুটাৰে চাব আৰু আপোনালোকৰ আৰ্ট এণ্ড কালচাৰ ইম্পৰ্টেণ্ট ইয়াতে আপোনালোকে 4টামান কোৱেশ্চন পাব আৰ্ট এণ্ড কালচাৰৰ পৰা ডান্সৰ পৰা কোৱেশ্চন পাব আপোনালোকে পেইন্টিংছৰ পৰা কোৱেশ্চন পাব ডান্স বুলি ক'লে আপোনালোকৰ ফোক ডান্স আৰু ক্লাছিকেল ডান্স আৰু পেইন্টিং বুলি ক'লে ষ্টেট পেইন্টিং বিলাক যিবিলাক হয় যেনেকৈ আপোনালোকৰ মধুবনী পেইন্টিং ফ্ৰম বিহাৰ এনেকুৱা আপোনালোকে কোৱেশ্চনবোৰ পাব ওকে ষ্ট্ৰাকচাৰ বুলি ক'লে আপোনালোকে গুপ্ত যুগৰ ষ্ট্ৰাকচাৰ মৌৰ্য যুগৰ ষ্ট্ৰাকচাৰ আৰু দিল্লী সুলতানত আৰু মোগল এম্পায়াৰৰ ষ্ট্ৰাকচাৰবোৰ চাব আপোনালোকে ঠিক আছে তাৰে পৰা কোৱেশ্চন আহিব মনুমেণ্টছৰ ক্ষেত্ৰত তেনেকৈ আপোনালোকে দিল্লী সুলতানত আৰু মোগল এম্পায়াৰৰ মনুমেণ্টছবোৰ চাব তাৰে পৰা বেছিকৈ কোৱেশ্চনবোৰ আহে আৰু আপোনালোকৰ ফেষ্টিভেলছ সো ফেষ্টিভেল বুলি ক'লে ট্ৰাইব ফেষ্টিভেলছবোৰ চাব ইণ্ডিয়া আৰু অসমৰ ট্ৰাইব ফেষ্টিভেলছবোৰ চাব ট্ৰাইব ফেষ্টিভেলৰ পৰা কোৱেশ্চন বেছিকৈ আহে অলৰাইট সো এতিয়া জিকে আমাৰ হৈ গ'ল এইকেইটা টপিক এটলিষ্ট কভাৰ কৰিব ইয়াৰ বাহিৰত আৰু বহুত বেছি টপিক থাকে যিবোৰ আপোনালোকে সময় পালে অলপ চাই ল'ব এটা ম্যাথছ চাওক ম্যাথছ সাবজেক্টটো এনেকুৱা বহুত ষ্টুডেণ্ট ভয় পায় বহুত ষ্টুডেণ্টে ম্যাথছক ইজি বুলিও ভাবে সো তেনে ক্ষেত্ৰত আপোনালোকে ম্যাথছৰ 11টামান টপিক মই দিছোঁ সেই 11টা টপিকৰ পৰা খুব ধুনীয়াকৈ কভাৰ কৰিব এই 11টা টপিকৰ পৰা 11টা কোৱেশ্চন পোৱাটো একদম নিশ্চিত আপোনালোকৰ একদম মানে মই 99.9% শিওৰ দিছোঁ যে এটা কোৱেশ্চন আপোনালোকে পাব আৰু সেই টপিকবোৰ কি হয় যেনেকৈ আপোনালোকৰ নাম্বাৰ সিস্টেমৰ পৰা কোৱেশ্চন আহিব এটা কোৱেশ্চন আপোনালোকে পাব আৰু নাম্বাৰ সিস্টেমৰ পৰা কিন্তু স্টেটমেন্ট বেস কোৱেশ্চন পাব এবাৰ একদম খাটাং এটো ঠিক আছে এলসিএম এছচিএম অৰ্থাৎ লসাগু গসাগুৰ পৰা কোৱেশ্চন পাব এভাৰেজৰ পৰা কোৱেশ্চন পাব অৰ্থাৎ গড়ৰ পৰা কোৱেশ্চন পাব ৰেশিও আৰু প্ৰপৰচনৰ পৰা কোৱেশ্চন পাব আৰু ৰেশিও আৰু প্ৰপৰচনৰ লগত সিমিলাৰ আপোনালোকৰ এটা টপিক হৈছে হেতু হৈছে প্ৰবলেম বেসড অন এজ যেটো আপোনালোকৰ ৰেশিওৰ লগতে মিক্স আপ হৈ থাকে বা আপোনালোকৰ কনসেপ্টটো একে হয় সো এটো টপিকৰ পৰা কোৱেশ্চন আপোনালোকে পাব এসআইসিআই সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্টৰ পৰা কোৱেশ্চন পাব গ্ৰেড 4 ষ্টুডেণ্টসকলে কম্পাউণ্ড ইন্টাৰেষ্টটো চাব নালাগে কেৱল গ্ৰেড 3 ষ্টুডেণ্টসকলে কম্পাউণ্ড ইন্টাৰেষ্টটো চাব আৰু এসআই অৰ্থাৎ সিম্পল ইন্টাৰেষ্টটো মানে দুটা মানে ক্যাটাগৰীৰ বাবে গ্ৰেড 3 গ্ৰেড 4 দুটাৰ বাবে ইম্পৰ্টেন্ট স্পীড টাইম এণ্ড ডিষ্টেন্সৰ পৰা কোৱেশ্চন থাকিব স্পীড টাইম এণ্ড ডিষ্টেন্সত আপোনালোকৰ দুটা কোৱেশ্চন পাব ঠিক আছে এটা হয়তো আপোনালোকে সিম্পল স্পীড টাইম এণ্ড ডিষ্টেন্সৰ কোৱেশ্চন পাব এটা আপোনালোকে ৰিলেটিভ স্পীডৰ কোৱেশ্চন পাব ৰিলেটিভ স্পীড বুলি ক'লে তাতে বোৰ্ডছ এণ্ড ষ্ট্ৰীম আৰু ট্ৰেইনৰ মেথছ এই দুটা সোমাই যায় অলৰেডি মই কভাৰ কৰিছোঁ ভিডিঅ'ছবোৰ চাই ল'ব ওকে দেন আপোনালোকৰ টাইম ওয়াৰ্কৰ পৰা কোৱেশ্চন আহিব টাইম এণ্ড ওয়াৰ্কৰ পৰা আৰু টাইম এণ্ড ওয়াৰ্কৰ লগত ৰিলেটেড কিন্তু আপোনালোকৰ পাইপছ এণ্ড সিস্টেম হয় ওকে সো এই দুটা আপোনালোকে একেলগে মিলাই পঢ়িব টাইম এণ্ড ওয়াৰ্কৰ কনসেপ্টটো ভালকৈ ক্লিয়াৰ কৰিব পাইপছ এণ্ড সিস্টেমটো এনে হৈ যাব মিক্সাৰ এলিগেশ্যনৰ পৰা কোৱেশ্চন আহিব which is very very important সো আপোনালোকে মিক্সাৰ এলিগেশ্যনটো অলপ ভালকৈ পঢ়ি ল'ব ঠিক আছে আৰু আপোনালোকৰ মেনচুৰেশ্যনৰ পৰা কোৱেশ্চন আহিব যত আপোনালোকৰ 2D আৰু 3D পিকচাৰ এই দুটাই থাকিব ঠিক আছে আপোনালোকে ইয়াৰে এৰিয়া পেৰিমিটাৰ ভলিউম সাৰফেস এৰিয়া এইবিলাক ক্যালকুলেশন কৰাৰ টিপস আৰু ট্ৰিক্সবোৰ পঢ়িব ইজিলি আপোনালোকে ফাইন কৰিব পাৰিব লগতে ক্যালেন্ডাৰ ক্লকৰ পৰা আপোনালোকে দুটা মেথছ পাব পাৰে ওকে এটা হৈছে ক্লকৰ পৰা এটা হৈছে ক্যালেন্ডাৰৰ পৰা সো এনেকৈ আপোনালোকে 11টামান টপিক পঢ়িব ইয়াৰ পৰা খুব ধুনীয়াকৈ আপোনালোকে কোৱেশ্চনছ কমন পাব লগতে আপোনালোকে ইংৰাজী বিষয়ৰ পৰা মানে ইংৰাজীত আপোনালোকে কি পঢ়িব যাতে আপোনালোকৰ কোৱেশ্চনছ কমন পৰে আৰু ইংলিছটো খুব বেছি ইম্পৰ্টেন্ট ঠিক আছে স্পেশালি গ্ৰেড 3 ৰ বাবে কাৰণ গ্ৰেড 3 ইংৰাজীত বহুত কোৱেশ্চন আপোনালোকে পাব আৰু স্পেশালি যদি আমি গ্ৰেজুৱেট লেভেলৰ চাওঁ তেতিয়া আপোনালোকৰ 60 মাৰ্ক আছে সো এই 60 মাৰ্কৰ ইংৰাজীত ম্যাক্সিমাম মাৰ্কস পাবলৈ হলে আপোনালোকে ৰিডিং কম্প্ৰিহেনশন পঢ়িব ঠিক আছে ৰিডিং কম্প্ৰিহেনশন ডেইলি এটাকে সলভ কৰিব যিমান দিন আছে পৰীক্ষালৈকে 30 ডেজ আছে এটলিষ্ট আপোনালোকে 20-25 টামান ৰিডিং কম্প্ৰিহেনশন সলভ কৰিব লগতে আপোনালোকে প্ৰিপজিশন পঢ়িব পাৰ্টস অফ স্পীচটো দৰকাৰ হয় যদি পাৰ্টস অফ স্পীচ কমপ্লিট নহয় প্ৰিপজিশনটো কেৱল আপোনালোকে চাব আৰ্টিকলছ এণ্ড ডিটাৰমিনাৰ্ছ চাব নেৰেশ্যন আৰু ভয়েস চেঞ্জ চাব আৰু লগতে কেইটামান আপোনালোকে ইম্পৰ্টেন্ট ক্লজ টেষ্টটো দিব সো আপোনালোকৰ খুব ধুনীয়াকৈ হৈ যাব আৰু ৰিজনিংৰ কেইটামান ইম্পৰ্টেন্ট টপিক থাকে যিবিলাক পঢ়িলে তাৰে পৰা কোৱেশ্চন কমন আহে যেনেকৈ আপোনালোকৰ কোডিং ডিকোডিং হ'ব পাৰে আপোনালোকৰ এলফাবেট টেষ্ট এনালজি টেষ্ট নাম্বাৰ সিৰিজ ব্লাড ৰিলেশ্যন ওকে এইবিলাক টপিক কভাৰ কৰিব হৈ যাব ম্যাথছত অলপ বেছিকৈ গুৰুত্ব দিব ৰিজনিংটো এনে কভাৰ হৈ যাব তো যিকি নহওক আজিৰ ভিডিঅ'টোত মই খুব ধুনীয়াকৈ আপোনালোকক টপিকবিলাক ডিসকাস কৰিলোঁ সো আই হোপ ভিডিঅ'টো আপোনালোকক উপকৃত কৰিব আৰু এইবিলাক টপিক কভাৰ হৈছে না নাই মোক এবাৰ কমেন্ট সেকশনত সবে কিন্তু জনাব দে আৰু নেক্সট ভিডিঅ'টো কি টপিকত লাগে বা কি বিচাৰিছে আপোনালোকে হেতু ডেফিনেটলি কমেন্ট সেকশনত জনাব আৰু আপোনালোকৰ ৰিপ্লাইত মই ভিডিঅ'টো প্ৰস্তুত কৰি দিম সো যিকি নহওক আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ লগতে ভিডিঅ'টো শেষ কৰাৰ আগত আপোনালোকক কৈছোঁ যে আমাৰ এপটো ইনষ্টল কৰি ল'ব আৰু আমাৰ যিবিলাক মেৰাথন ক্লাছ আছে সেই মেৰাথন ক্লাছবিলাক আপোনালোকে এটেন্ড কৰিব ঠিক আছে তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স একাডেমি ওয়ান্স अगेन সি ইউ ইন দ্য নেক্সট ভিডিঅ'